এইখিনিতে আমি চিন্তা কৰাটো অতীব প্ৰয়োজন যে যি পবিত্ৰ পুণ্য ধাম দ্বিতীয় বৈকুণ্ঠ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দৰ্শন কৰাই গ'ল, সেই দ্বিতীয় বৈকুণ্ঠ ভাগীৰ নাম হ'ল নামঘৰ। আৰু এই নামঘৰৰ বিষয়ে আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰ পাম, এই ৰাম নামঘৰ নামঘৰ, অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ, ভকতিৰ আলয়, জীৱৰে আশ্ৰয়। নানা জাতি গয়া জ্ঞাতি ঘটে সমন্বয়, ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। ও নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই গুৰুজনাৰ অপূৰ্ব দান। জীৱ তৰণৰ উপায় একমাত্ৰ নাম বস্তু আশ্ৰয় কৰিবৰ বাবে দ্বিতীয় বৈকুণ্ঠ। আৰু এয়াই হ'ল ভকতিৰ আলয়, জীৱৰ আশ্ৰয়। নানা জাতি গঞা জ্ঞাতিৰ ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। যদি নামঘৰৰ বিনে জীৱৰ অস্তিত্বই নাই বুলি আমি বুজি পাওঁ, তেতিয়াহ'লে আমি মংগল বিচাৰি জীৱৰ কল্যাণৰ অৰ্থে গাঁৱৰ সেই নামঘৰ ভাগিলে যাওঁ নে মংগল বিচাৰি? তাৰ বিপৰীত চিন্তাৰে আমাৰ জীৱন আগবঢ়াই নিওঁ। চিন্তা প্ৰত্যেকজন জ্ঞান আৰু বিবেকেৰে পৰিপুষ্ট শ্ৰেষ্ঠতম জীৱ মনুষ্য আমাৰ। প্ৰত্যেকজন মনুষ্যৰে এইটো চিন্তা। যি ধৰণে আমাৰ সন্তানক শিক্ষিত জ্ঞানী মানুহ কৰিবৰ বাবে আমি বিদ্যালয়লৈ দাবী ধমকি আদি দি হ'লেও আমাৰ সন্তানক পঠিয়াই দিওঁ, তদনুৰূপ জীৱই এই মায়াময় সংসাৰৰ পৰা সুন্দৰভাৱে পৰম ধামলৈ পৰম গতি লাভ কৰিবৰ বাবে আধ্যাত্মিক জ্ঞান আহৰণৰ বাবে আমিও প্ৰত্যেকজন পিতৃ মাতৃয়ে আমাৰ সন্তানক আধ্যাত্মিক বিদ্যালয়ত নামটো লগাই দিবলৈ চেষ্টা কৰিবই লাগিব। কিয়নো আধ্যাত্মিক চিন্তাৰ বাদে এটি জীৱই কেতিয়াও এই সংসাৰৰ পৰা সুন্দৰভাৱে ভগৱন্ত পুৰুষৰ পৰম কৃপাৰ পাত্ৰ হৈ পৰম গতি কেতিয়াও লাভ কৰিব নোৱাৰে। এয়া সম্ভৱ কেৱল আধ্যাত্মিক চিন্তাৰ মাধ্যমেৰে। সেইকাৰণে আমি প্ৰত্যেকজন জ্ঞানী বিবেকী বুলি ভাবি থকা শ্ৰেষ্ঠতম জীৱ মনুষ্যই চিন্তা কৰাটো অতীব প্ৰয়োজন যে এই কলিৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'বৰ বাবে আমি শ্ৰেষ্ঠতম জীৱই প্ৰকৃতপক্ষে কোনটো পথত কোনটো মাৰ্গত আশ্ৰয় কৰাটো অতীব প্ৰয়োজন। আমি এইখিনিতে ভাগি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। যি দুজনা পৰম বৈষ্ণৱে আজি আজ্ঞা শিৰোগত কৰি উদ্যোক্তা মণ্ডলী তথা ভকতৰ তেৰা সমষ্টই যি গুৰু স্মৰণ কৰিছিল, সেই গুৰু স্মৰণ ভাগিত কৃষ্ণ শংকৰ হৰি ৰাম 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 বুলিহে কোৱা শুনা গ'ল। গুৰু শব্দটো কিয় এৰি থৈ গ'ল আমি কিন্তু বুজি নাপালোঁ। আমি যিমান দূৰলৈকে চিন্তা কৰোঁ আমি সমস্তজনাই হয়তো কম বেছি পৰিমাণে বুজি পাওঁ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। কিন্তু গুৰু শব্দটো বাপ দুজনাই এৰি থৈ গ'ল। এইটো হয়তো তেৰা সমষ্টৰ অজ্ঞানকৃতভাৱে ভুল হৈ যাব পাৰে। তেৰা সমষ্টৰ হৈ
সমস্ত জনা আপোনাৰ হওক মহামহন্তৰ চৰণ কমলত আমি মহামূঢ়মতীয়ে পুনশ্চবাৰ সেৱা নিবেদন কৰা হৈছে। বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত, যাক মহন্ত পুৰাণ বুলিও কোৱা হয়, উত্তম শাস্ত্ৰ বুলি কোৱা হয়। আমি সমস্তজনাই কম বেছি পৰিমাণে কথাখিনি বুজি পাওঁ, কিয়নো আপোনাৰ হওক সৰ্বজানন্তা, আপোনাৰ হবে সকলো জানেই। তথাপিতো আপোনাৰ হওক মহামহন্তই আমি মহামূঢ়মতীক দায়িত্ব অৰ্পণ কৰি দিছে। আমি দায়িত্বৰ খাতিৰত অলপ সময় আপোনাৰ হবৰ মাজত অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰিবলৈ যোৱা হ'ব ভগৱন্ত পুৰুষৰ নিৰ্দেশ মৰ্মে। যে এই মহান গ্ৰন্থ মহাভাগৱত এনে এক মহান গ্ৰন্থ যে যি গ্ৰন্থৰ কাষলৈ এটি জীৱ আগবাঢ়ি আহিব পাৰিলে, যি মহান গ্ৰন্থ বাংময় মূৰ্তি শব্দ ব্ৰহ্ম নাম ৰূপত ভগৱন্ত পুৰুষৰ দুখানি চৰণ কমলত জীৱই নিজকে আশ্ৰয় কৰাই দিব পাৰিব, সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা বৰিখন হয়। মাধৱ পুৰুষজনাই খুব সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে, এৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ, হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগতক উদ্ধাৰ। ইমান সুন্দৰ দৰ্শন দুজনা গুৰুৰ। মাধৱ গুৰুজনাই উত্তম শাস্ত্ৰ নামঘোষাত দৰ্শন কৰালে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ, হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। বৰ্গীয় জ গ দন্ত্য ত সমান জগত। বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্ত্য ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ সৃষ্টি যি ধৰণে আছে বিনাশো তেনেকৈ আছে, জন্ম যি ধৰণে হৈছে মৃত্যু ঠিক তেনেধৰণে হ'ব। ই ধ্ৰুৱ সত্য। জন্ম হোৱা, সৃষ্টি হোৱা সমস্ত বস্তুৰ যে বিনাশ বা মৃত্যু আছে, এয়াই হ'ল জগত। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ, যেতিয়া আমি জন্ম হৈছোঁ মৃত্যু চিৰন্তন সত্য। গতিকে এই চিৰন্তন সত্য, জন্ম হ'লে মৃত্যু, সৃষ্টি হ'লে বিনাশ। ইয়াৰ পৰা কিন্তু জীৱ তৰি যাব পৰা একমাত্ৰ উপায়টো হ'ল কেৱল প্ৰভু ভগৱন্তৰ নাম। হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। যদি এইটোৱে পৰম সত্য, তেতিয়াহ'লে আমি প্ৰত্যেকে নিজক
বিশ্লেষণ কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন যে পঞ্চভূতি 24 তত্ত্বৰে গঠিত এই নৰদেহা পঞ্চভূত মাটি পানী বায়ু অগ্নি আকাশ এই পাঁচটা তত্ত্ব কোনে সৃষ্টি কৰিলে যিজনে সৃষ্টি কৰিলে সেই সৰ্বশক্তিমান তত্ত্বৰ নাম হ'ল ভগৱান ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী গ মানে গগন অৰ্থাৎ আকাশ উ মানে বায়ু আ মানে অগ্নি ন মানে নীৰ অৰ্থাৎ পানী ভগৱান শব্দতে পঞ্চভূত সুন্দৰভাৱে নিহিত হৈ আছে হেয়া সৰ্বশক্তিমান ভগৱান সেইজনাৰ দ্বাৰা দশ ইন্দ্ৰিয় দশ প্ৰাণ মন চিত বুদ্ধি অহংকাৰ 24টি তত্ত্বৰে গঠিত মনুষ্য নামৰ আমি শ্ৰেষ্ঠতম জীৱই জ্ঞান আৰু বিবেকেৰে চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে আমাৰ জীৱন আৰম্ভণি হৈছে ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ নামেৰে আৰু আমাৰ জীৱনৰ পৰিসমাপ্তি ঘটিব কেৱল প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নামেৰে সেই কাৰণে হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ এই হৰিৰ বিলাকৰ উপাধি বিলাক বেলেগ বেলেগ কাৰোবাৰ মহন্ত কাৰোবাৰ গোস্বামী কাৰোবাৰ গগৈ কাৰোবাৰ দত্ত শইকীয়া ডেকা বৰগোহাঁই বুঢ়াগোহাঁই বৰুৱা বৰবৰুৱা এই হৰিৰ বিলাকৰ উপাধি বিলাক প্ৰত্যেকৰে বেলেগ বেলেগ কিন্তু ভাগৱত শাস্ত্ৰই আমাক এবাৰো কোৱা নাই যে কেৱল মহন্ত গোস্বামী শৰ্মা দেৱী আদি উপাধিধাৰীৰ ব্যক্তিসকলকহে ভগৱন্তৰ নাম আশ্ৰয় কৰিলে পোনে পোনে জখলাত বৈকুণ্ঠলৈ লৈ যাব বাকী গগৈ শইকীয়া দত্ত কলিতা উপাধিৰ জীৱবিলাকক নাম আশ্ৰয় কৰিলে ভগৱন্ত পুৰুষে বৈকুণ্ঠলৈ নিনিয়ে এই বুলি গুৰুজনাই কতো আমাক একলমো লিখি দিয়া নাই অৰ্থাৎ আমি চিন্তা কৰিলে বুজি পাম যে ভাগৱত দৰ্শন ব্যক্তি কেন্দ্ৰিক কেতিয়াও নহয় দ্বিতীয়তে যদি আমি চিন্তা কৰোঁ যে ভাগৱত দৰ্শন সমাজ কেন্দ্ৰিক নেকি তেতিয়াহ'লে আমি উত্তৰ পাম অসম মুলুক ধুবা যে তুৰুক ম্লেছ চাণ্ডাল কুবাস কুবাস ম্লেছ চাণ্ডাল আদিকে ধৰি আহোম কছাৰী আদি সমস্ত যি গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ গাঁৱলীয়া নগৰীয়া আদি বুলি কোনো কথা নাই ঈশ্বৰ পুৰুষৰ নাম আশ্ৰয় কৰিবৰ বাবে সেই জীৱ তোমৰা হবে যি সমাজতে অন্তৰ্ভুক্তি হৈ নাথাকা কিয় যদি নাম আশ্ৰয় কৰা কায় বাক্য মন সুদৃঢ় বিশ্বাসে তেতিয়াহ'লে নামে ক্ৰিয়া কৰিব আৰু তোমৰা হওক এই সংসাৰৰ পৰা ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ গতি লাভ কৰিব পাৰিবা এনেধৰণে চিন্তা কৰিলে আমি উত্তৰটো পাম যে সাম্প্ৰতিক সময়ত ভক্তিৰ পঢ়াশালী বুলি ভাবি থকা বিভিন্নখন সমাজ আমি দেখিবলৈ পাওঁ এক হ'ল সত্ৰ মহাপুৰুষীয়া সমাজ দুই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজ তিনি হ'ল ভাগৱতী সমাজ চাৰি হ'ল নাম ধৰ্ম সমাজ পাঁচ হ'ল বামুণীয়া পন্থ আদি আদি ধৰণে বিভিন্ন সমাজ যাক আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে ভক্তিৰ পঢ়াশালী বুলি সহজতে বুজিব পাৰোঁ উপাধিধাৰী শ্ৰেষ্ঠতম জীৱ মনুষ্য যিখন বিদ্যালয়তে অন্তৰ্ভুক্তি নহওঁ কিয় যদি শাস্ত্ৰসন্মতে
নিবন্ধিত নীতি নিয়ম আমি আশ্ৰয় কৰোঁ সুদৃঢ় বিশ্বাসে, ধ্ৰুৱ সত্য সেই জীৱ ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰিবা। যদি তুমি শাস্ত্ৰসন্মত নীতি নিৰ্দেশনা নিজৰ জীৱনত এদিনো আশ্ৰয় কৰা নাই, তেতিয়াহ'লে আমি ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ কেতিয়াও হ'ব নোৱাৰিম। সিদ্ধান্ত দিছে, এৰাম্ভ কতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। সেই জীৱ ভক্তিৰ বীজ শৰণ হ'ল জীৱৰ নিজ। এই শৰণ আশ্ৰয় কৰি যদি ভগৱন্তৰ কাষলৈ যাব বিচাৰা, তেতিয়াহ'লে তুমি দুটা মহান সিদ্ধি লাভ কৰিব পাৰিবা। প্ৰেমানন্দ তাৰ ফল, প্ৰেম আৰু আনন্দ, এই মহান দুটি ফল তুমি লাভ কৰিব পাৰিবা সেই জীৱ। কিন্তু শৰণ বিনাই ভকতি কৰয়, যদি শৰণ আশ্ৰয় নকৰি, শৰণ গ্ৰহণ নকৰি যদি ভক্তি কৰিবলৈ আগবাঢ়ি যোৱা, তেতিয়াহ'লে সেই জীৱ এৱা ঘটৰ যেন জল। আপোনাক সৰ্বজানন্তা যে বহাগ বিহু বা মাঘ বিহু আহিলে যি ধৰণে গাখীৰ অকণ ভৰাই থৈ এটি জলপান খাবৰ বাবে আমি এটা টেকেলি আমি দোকানৰ পৰা কিনি আনো, সেই ঘটটোৰ কথা যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সেই ঘটটো যদি এৱা ঘট হয়, তেতিয়াহ'লে তাত গাখীৰৰ গোৱালে, গৰুৰ গোৱালে বা কজুৱাই তাত পানী বা গাখীৰ যিয়েই নিদিয়ক কিয়, সেই পাত্ৰটোৱে কেতিয়াও তাক ধৰি ৰাখিব নোৱাৰে। কিন্তু এটি পৈণত পাত্ৰত যি ধৰণে ব্যক্তি এজনে দ্ৰব্য বা বস্তু ভৰাই দিলে সেই পগ ধৰা পৈণত পাত্ৰটোৱে ৰাখিব পাৰে, তেনেকৈ শৰণ ব্যৱস্থাৰ মাধ্যমেৰে জীৱই নিজৰ জীৱন আগবঢ়াই আনিব পাৰিলেহে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰিব। সেইকাৰণে হয়তো আমাৰ আজিৰ মহান অনুষ্ঠান ভাগত এই গাঁওবাসী ৰাইজৰ মাজত সত্ৰাধিকাৰ প্ৰভুজনাই ঈশ্বৰ পুৰুষ প্ৰভু ভগৱন্তৰ নামত জীৱৰ কল্যাণ হোৱাৰ এই শৰণ ব্যৱস্থাটোৰ মাধ্যমটো সুন্দৰভাৱে আজি হয়তো দৰ্শন কৰাইছে। আমিও ইয়াত আহিহে ইতিমধ্যে বুজিব পৰা হৈছে। গতিকে এইটো জীৱৰ কল্যাণৰ অৰ্থে সত্ৰাধিকাৰ প্ৰভুজনাই সুন্দৰভাৱে মনুষ্য নামৰ শ্ৰেষ্ঠতম জীৱক শাস্ত্ৰসন্মতে দৰ্শন কৰাইছে। আৰু আমিও যিদিনাৰ পৰা শৰণ গ্ৰহণ কৰিছোঁ, সেইদিনাৰ পৰা আমাক গুৰুৱে যি নিৰ্দেশ প্ৰদান কৰিছে শাস্ত্ৰসন্মতে, সেই নিৰ্দেশ আমি পালন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। কিয়নো আপোনালোকে জানেই যে বিদ্যালয়ত নামটো লগাই দিয়াৰ লগে লগে বিদ্যালয় শিক্ষকে দুই এখন কিতাপ দিয়ে ছাত্ৰজনক। সেই কিতাপকেইখন টেবুলত থৈ যদি বোলে সৰস্বতী সৰস্বতী আমি বোলোৱাই, যিখিনি পাহৰো দিবা সোঁৱৰাই, 365 দিনৰ 360 দিন কিতাপখন এদিনো মেলি নোচোৱাকৈ প্ৰত্যেক দিনাই ধূপ ধূনা জ্বলাই সৰস্বতী সৰস্বতী আমি বোলো আই, এই মন্ত্ৰ উচ্চাৰণ কৰি কৰি যদি পৰীক্ষা দিবলৈ যায়, প্ৰশ্নৰ উত্তৰ ছাত্ৰই লিখিব পাৰিব নে নোৱাৰে আপোনালোকে জানে। বিদ্যালয়ত নাম লগোৱা মানে ভক্তিৰ পঢ়াশালীত শৰণ প্ৰক্ৰিয়াৰে নামটো লগাই লোৱা হ'ল। যি ধৰণে বিদ্যালয়ত নামটো লগাই লোৱাৰ লগে লগে বিদ্যালয় শিক্ষকে আমাক নীতি নিৰ্দেশনা দিলে, কিতাপ পঢ়িবৰ বাবে দিলে, পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰশ্ন কাকতখনৰ উত্তৰ লিখিবৰ বাবে আমাক
নিৰ্দিষ্ট সময় দিলে সেই সময়ৰ ভিতৰত আমি নিৰ্দিষ্ট নম্বৰৰ প্ৰশ্ন কাকতখনৰ উত্তৰ আমি প্ৰত্যেকে কৰিব লাগিব। ঠিক তেনেকৈ জন্মৰ পৰা মৃত্যু পৰ্যন্ত মাজৰ সময়খিনি হ'ল আমাৰ জীৱন। এই জীৱনটো আগবঢ়াই নি থাকোঁতে মৃত্যুৰ প্ৰাক মুহূৰ্তলৈকে আমিও জীৱন নামৰ এই পৃথিৱীখনত, এই কঠীয়াতলিত, এই বিদ্যালয়খনত আমিও প্ৰত্যেকেই একোটা পৰীক্ষা দি থাকিব লাগিবই। আৰু সেই পৰীক্ষাবিলাক হ'ল আপোনাৰ মোৰ পিতৃ পৰলোকগামী হ'ল, পিতৃৰ অৰ্থে আমি শ্ৰাদ্ধ কৰ্ম কৰিম। মাতৃ পৰলোকগামী হ'ল, আমি মাতৃৰ অৰ্থে শ্ৰাদ্ধ কৰ্ম কৰিম। আমাৰ সন্তানটিৰ জ্বৰ হৈছে, সেই জ্বৰ ভাল কৰিবৰ বাবে আমি মেডিকেললৈ নিম নে এজন বিধানীৰ ওচৰত গৈ পানী জৰাই আমি তাক খাম, সেইটো এটা পৰীক্ষা। গতিকে জীৱনৰ এই পৰীক্ষাবিলাক আমি উত্তীৰ্ণ হ'বৰ বাবে প্ৰত্যেকেই জ্ঞান আৰু বিবেকেৰে আমি শাস্ত্ৰৰ মাধ্যমেৰে আগবাঢ়ি যাব লাগিবই। চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। এইবিলাকেই হ'ল একোটা পৰীক্ষা। বসন্ত ৰোগ এটা আহে আমাৰ মাজত, মনুষ্যৰ মাজত। সেই বসন্ত ৰোগটো কোনো সমাজ ব্যৱস্থাত আই দেখা দিছে বুলিও কোৱা যায়। এইবিলাক পৰীক্ষা, পিতৃ মাতৃৰ ছমহীয়া বছৰেকীয়া আদি পৰীক্ষা, যি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড আদিৰ পৰীক্ষা, এই সমস্তবিলাক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে আমাক শাস্ত্ৰই কৈছে যে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। জ্ঞান অৰ্জন কৰিবৰ বাবে আমি শাস্ত্ৰ পঢ়িব লাগিব। আৰু শাস্ত্ৰভাগ পঢ়ি লৈ আমাক কোনটো পথ নিৰ্দেশ কৰিছে যে তুমি এইটো পথেৰে যোৱা। যেতিয়া আমি গাড়ী এখন চলাই গৈ থাকোঁতে তিনিআলি বা এটা চাৰিআলি পাম, সেই চাৰিআলিটোত ৰৈ যেতিয়া আমি দেখিম যে বাওঁফালৰ ৰাস্তাটো বোকা, সোঁফালৰ ৰাস্তাটো কাঁইটীয়া, পুনৰ ৰাস্তাটো শিল দিয়া, আমি কোনটো পথেৰে যাম? চিন্তা আপোনাৰ মোৰ নিজৰ। কাৰণ শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন দিছে যে ভাগৱত শাস্ত্ৰৰ দৰ্শন কি বুলি চিন্তা কৰিলে আমি উত্তৰ পাম। সমাজকেন্দ্ৰিক নহয়, ব্যক্তিকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়া একমাত্ৰ ব্যৱস্থাটোৱে হ'ল ভাগৱত দৰ্শন। সেইকাৰণে আমি হ'লোঁ প্ৰত্যেকজন একোটি জীৱাত্মা পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ সন্তান। গতিকে সন্তান স্বৰূপ জীৱাত্মাই পৰম আত্মাৰ লগত কথা পাতিব পৰা, কৃপা লাভ কৰিব পৰা একমাত্ৰ দৰ্শনটো আমাক কোনে দিলে? যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো পাম হয়তো এনেধৰণে, এই ৰামে পৃথিৱীত ধৰ্ম শাস্ত্ৰ আছে যত সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। পৃথিৱীত যিমানবিলাক ধৰ্মগ্ৰন্থ আছে এই সমস্তৰে সাৰ মাধৱ গুৰুজনাই ঘোষাৰ মাজত সুন্দৰভাৱে দৰ্শন কৰাই দিলে। আৰু সেই ঘোষা শাস্ত্ৰক বাদ দিলে আমি যেনেকুৱা উপাধিধাৰীৰে ব্যক্তি নহওঁ কিয়, ভগৱন্তৰ লগত কথা পতা আমি বাটটোকে কেতিয়াও চিনি নাপাম। সেইকাৰণে আমি শাস্ত্ৰৰ মাধ্যমেৰে আগবাঢ়িলেহে ভগৱন্তৰ লগত কথা পাতিব পৰা ব্যৱস্থাটোৰ বিষয়ে আমি কম বেছি পৰিমাণে জ্ঞাত হ'ব পাৰিম। এই বিষয়বস্তু ভাগৱতৰ মংগলাচৰণ, অৰ্থাৎ মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি আমি প্ৰত্যেকে মংগল বিচাৰোঁ তেতিয়াহ'লে আমাৰ আচাৰ আচৰণবিলাকত সেইখিনি নীতি নিৰ্দেশনা যোগ কৰিব লাগিব যিখিনি নীতি নিৰ্দেশনা আমাক শাস্ত্ৰই সুন্দৰভাৱে দৰ্শন কৰাইছে। আৰু শাস্ত্ৰৰ সেই দৰ্শনক যদি আমি চিন্তা কৰোঁ
তেতিয়াহ'লে আপোনা হবৰ দ্বি-শততম বৰ্ষপূৰ্তি সমাৰোহৰ যিভাগে কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰি উলিয়াইছে, এই কাৰ্যক্ৰমণিকা ভাগিত এজোকা ঘোষা সৰ্বপ্ৰথমে আশ্ৰয় কৰিছে। ঘোষাজোকা কি? শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত উদ্ধৰিও ক সজ্জন সকল হৰিৰ কীৰ্তন কৰি অসুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম পাইবা ভক্তি পৰম নিৰ্মল। তাৰ মানে চুহুংমুং দিহিঙীয়া গাঁও বৰনামঘৰৰ ধৰ্মপ্ৰাণ ৰাইজেও মংগলৰ অৰ্থে ৩৬৫ দিনীয়া এটা বছৰত হাজাৰটা কৰ্ম কৰিলেও প্ৰত্যেকেই অজ্ঞানবশত হ'লেও স্বীকাৰ কৰি লৈছে যে শংকৰদেৱ গুৰুজনাই যিটো দি থৈ গৈছে এইটোৱে শ্ৰেষ্ঠ। জ্ঞানকৃতভাৱে মানি লৈছোঁ নে নাই লোৱা এইটো পাছৰ কথা, কিন্তু অজ্ঞানকৃতভাৱে হ'লেও সকলোৱে আমি মানি লৈছোঁ যে শুনা পৰমাৰ্থ তত্ত্ব, পৰমাৰ্থিক তত্ত্বটো আমাক বেলেগে দিব পৰা নাই, কেৱল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইহে দিছে। সেই পৰমাৰ্থিক তত্ত্বটো কি? হৰিৰ কীৰ্তন কৰি, অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা। তেতিয়া কি হ'ব জানানে? সুখে সংসাৰ কতৰি, সেই জীৱ এই সংসাৰৰ পৰা সুখেৰে তৰি যাব পাৰিবা। আৰু লাভ হ'ব পাইবা ভক্তি পৰম নিৰ্মল, পৰম নিৰ্মল ভক্তি তোমাৰ হ'ব, লাভ হ'ব। এইটো আমি অজ্ঞানবশত হ'লেও প্ৰত্যেকেই হয়তো মানি ল'লোঁ। এতিয়া মানি লোৱা এই অজ্ঞানবশত পৰমাৰ্থিক তত্ত্বটো এক দেৱ এক সেৱ একত বিনে নাই কেৱ। এজনে ঈশ্বৰ, সেইজনাকে সেৱা কৰা, সেইজনাক সেৱা কৰিলে জীৱৰ কল্যাণ সাধন হ'ব। ইমান সুন্দৰভাৱে গুৰুজন বস্তুৱে দৰ্শন কৰিছে, কিন্তু তাৰ কাৰণে আমি এৰিব লাগিব কি কি, আশ্ৰয় কৰিব লাগিব কি কি যদি চিন্তা কৰোঁ। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ হবেও নুহি সমান, কৃষ্ণ গুণ নাম ধৰ্ময়নুপাম আকেহাৰ কৰি ধৰা, আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। আমাক উপদেশ দিছে, হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰি আন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলহু ৰাম ৰাম। সেই তত্ত্বটো আমাক আশ্ৰয় কৰিবলৈ কৈছে, অনুধাৱন কৰিবলৈ কৈছে। আৰু বৰ্তমান অষ্টম স্কন্ধ পদচন্দই এইখিনি কথাকে কৈ দিলে যে দুৰ্বাসা ঋষিৰ অভিশাপত অভিশাপিত হৈ দেৱতাসকলৰ শ্ৰীবৃদ্ধি নাইকিয়া হৈ গ'ল।
আৰু সেই অভিশাপৰ পৰা পুনৰ শক্তি সামৰ্থ্য সুস্থিৰ অৱস্থালৈ আহিবৰ বাবে ইন্দ্ৰকে ধৰি 33 কোটি দেৱতাই চিন্তা কৰিছে যে কেনেকৈ আমি পুনৰ সেই অৱস্থালৈ আহিব পাৰিম। আৰু এই অৱস্থালৈ আহিবৰ বাবে চিন্তা কৰি তেৰা সমস্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বনিয়ন্তা এক দেৱ এক শিৱ একত বিনে নাইকেও পৰম পুৰুষ কৃষ্ণদেৱৰ দুখানি অভয় চৰণ কমলত শৰণে পখিছে। আৰু সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱে সন্তান স্বৰূপ জীৱ দেৱতাসকলক উপদেশ প্ৰদান কৰিছে যে তোমৰা হবে অমৃত পান কৰিব লাগিব, আৰু যদি অমৃত পান কৰিব পাৰা তেতিয়াহ'লে তোমৰা হব অমৰ হবা, আৰু দৈত্য দানৱৰ অত্যাচাৰৰ পৰা তোমৰা হবে হাত সাৰিব পাৰিবা। এই ধৰণে ভগৱন্ত পুৰুষে নিৰ্দেশ প্ৰদান কৰিলে। তাৰ মানে আমি এই কাহিনীটোৰ জৰিয়তে এইটোৱে সৰ্বপ্ৰথম বুজিব পাৰিছোঁ যে সৰ্বশক্তিমান ঈশ্বৰ হ'ল কেৱল এজন, আৰু সেইজনাৰ চিন্তাত সেইজনাৰ সেৱাত আমি যদি সমস্ত জীৱই নিজকে কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে অৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিম। সিদ্ধান্ত দিলে এৰাম তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় মহা ধৰ্ম ভাগৱত। এয়া হ'ল মহাভাগৱত ধৰ্ম। এতিয়া এই মহাভাগৱত ধৰ্মৰ বিষয়ে এনেধৰণে শাস্ত্ৰই আমাক নিৰ্দেশ কৰিছে। আৰু নিমি ৰজাই জানিব বিচাৰিছে, নিমি ৰজাৰ আগতো ঋষভীশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত 9জন পৰম বৈষ্ণৱৰ কবি নামৰ প্ৰথমজনা পৰম বৈষ্ণৱে উত্তৰ প্ৰদান কৰিছে। সেই ৰাজন তুমি শুনাচোন। এৰাম আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি মিৰাই। সৰ্বপ্ৰথম আমি আত্মবিশ্লেষণ কৰিব লাগিব। এয়া হ'ল ভাগৱত দৰ্শন। আত্মবিশ্লেষণৰ বাহিৰে জীৱই কেতিয়াও নিজক সংশোধন কৰিব নোৱাৰে, জীৱই কেতিয়াও নিজক সংস্কাৰমুখী কৰিব নোৱাৰে। সেইকাৰণে আমাৰ অধিকাৰ প্ৰভুজনাই আজি নিজেও সংস্কাৰী হৈ এই গাঁওবাসী ৰাইজৰ যিসকলে সংস্কাৰী মনোভাৱ পোষণ কৰি ভগৱন্ত পুৰুষৰ নাম আশ্ৰয় কৰি এই সংসাৰত সুন্দৰভাৱে জীৱন যাপন অতিবাহিত কৰিব বিচাৰিছে, তেৰা সমস্তই আহি শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিবৰ ব্যৱস্থা আশ্ৰয় কৰিছে। আপুনি আচৰি ধৰ্ম আনকো শিকায়। সৰ্বপ্ৰথম নিজে আশ্ৰয় কৰা, তাৰ পাছত আমি আশ্ৰিতসকলক, জানিব বিচৰাসকলক আমি দৰ্শন কৰাব লাগিব। দ্বিতীয়তে সিদ্ধান্ত দিলে পৰম ভকতে নিতে কৰে জাকৰ ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। পৰম বা একান্ত ভকতসকলে যিটো কৰ্ম
যিটো চিন্তাৰ মাজেৰে নিজৰ জীৱন প্ৰত্যেক দিনাই আগবঢ়াই আনে, সেই নীতি নিয়মৰ সমষ্টিটোক ভাগৱত ধৰ্ম বুলি সিদ্ধান্ত দিছে। আমি সেই ভাগৱত ধৰ্মৰ মাজেৰে নিজৰ জীৱন আগবঢ়াই আনিব লাগিব। যিকেইজনা পৰম বৈষ্ণৱে আজি শৰণ প্ৰক্ৰিয়াৰে নিজৰ জীৱন ধন্য কৰিছে গাঁওবাসী, আপোনাৰ আমাৰেই হয়তো পুত্ৰ ভাই ভাতৃস্বৰূপ সেইসকলে, কিন্তু সেইসকলে চিন্তা কৰিব লাগিব, আজিৰ পৰা যদি এবছৰৰ পাছত 2025 চনত যদি তেওঁলোকক সোধা যায় বোলে বাপ সমস্ত শৰণ ক'ত লোৱা হ'ল, তেতিয়া তেওঁলোকে যদি কয় বোলে আমি শৰণ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী প্ৰভুজনে আমাক শৰণ দিছিল, আমি শৰণ তেওঁৰ ওচৰত ল'লোঁ, তেতিয়াহ'লে এইটো ভুল সিদ্ধান্ত। এইটোৱে ভুল চিন্তাটো যে সেইটো তেতিয়া কেতিয়াও শৰণ হ'ব নোৱাৰে। নামঘোষা শাস্ত্ৰত আমাক সুন্দৰভাৱে দৰ্শন কৰালে, এই ৰাম হৰিত শৰণ লয়া যিটো জন, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে আতি অপ্ৰয়াসে তৰে, ৰাম সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। নামঘোষা শাস্ত্ৰত আমাক সিদ্ধান্ত দিলে, হৰিত শৰণ লয়া যিটো জনে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। যিজনে হৰিত শৰণ ল'লে তেওঁ কৰ্ম হ'ল, ধৰ্ম হ'ল, ভকতি হ'ল কেৱল হৰিনাম শ্ৰৱণ কীৰ্তন কৰা। যদি তাৰ বিপৰীতে বিপৰীত চিন্তাখিনি কৰি থাকে তেতিয়াহ'লে তেওঁ কেতিয়াও এই সংসাৰ পাৰ হৈ যাব নোৱাৰে, তেওঁ কেতিয়াও মহাজন হ'ব নোৱাৰে। যদি হ'ব পাৰে বুলি আমি ভাবোঁ তেতিয়াহ'লে মাধৱ গুৰুজনাই লিখা সেই পদচন্দ আমি পূৰণ চিন দিব লাগিব। সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে দুৰ্ঘোৰ মায়াময় পাৰাপাৰহীন সংসাৰ সমুদ্ৰ পাৰ হৈ যাবৰ বাবে শাস্ত্ৰসন্মতে চিন্তা কৰাটো অতীৱ প্ৰয়োজন। আমি সেৱা নিবেদন কৰা হৈছে সৰ্বপ্ৰথম এনেকৈ যে বৰ্তমান অষ্টম স্কন্ধ অমৃত মন্থনৰ পদচন্দ প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায় পদ আৰু ছবিচন্দ ভাগিয়ে আমাক এইটোৱে চূড়ান্ত সিদ্ধান্ত দিলে যে শুনিবক সৰ্বজন মুখক যাহাৰ মন, মহাভাগৱত কথাষাৰ আন চিন্তা পৰিহৰি ডাকি বোলা হৰি হৰি শৌক কোটি পুৰুষ উদ্ধাৰ। যদি নিজেও উদ্ধাৰ হ'ব বিচাৰোঁ, কোটি কোটি পুৰুষকো যদি উদ্ধাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে কেৱল হৰিনামত আশ্ৰয় গ্ৰহণ কৰিব লাগিবই। এইটোৱে যদি ভাগৱতৰ চিৰন্তন সত্য আৰু শুদ্ধ নিয়ম, তেতিয়াহ'লে আমি বাকীবিলাক চিন্তাৰ পাছত দৌৰি থাকোঁ কিয়? এইটো হ'ল শ্ৰেষ্ঠতম মনুষ্যৰ নিকৃষ্টতম চিন্তা বুলি কোৱা হৈছে। কাৰণ ভাগৱত সৃষ্টিৰ বিষয়ে আপোনাসৱ সমস্তজনাই জানে যে মহামুনি বেদব্যাস আজ্ঞা নোলোৱাকৈ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰিছে, কাৰো আজ্ঞা নাই। আৰু গুৰুজনাই কৈছে আজ্ঞা পৰেহে ভক্তি, আজ্ঞা অবিহনে কোনেও
এই মহান তত্ত্ব আশ্ৰয় কৰিবলৈ আগবাঢ়ি যাব নোৱাৰে। যি ধৰণে শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল, তাৰ পাছত আজ্ঞা পালন কৰিছে কাৰ? দেৱঋষি নাৰদৰ। শৰণ গ্ৰহণ কৰিছে মহামুনি বেদব্যাসে দেৱঋষি নাৰদৰ চৰণ কমলত, যে সেই মহামুনি ব্যাস, মোৰ যে উগুল থুগুল মন হৈছে, মই নিজে একো ভাবি পোৱা নাই, নপাওঁ মনে গুণী গান্থি, যে মই মনেৰে একো ভাবি পোৱা নাই, মোৰ এনেকুৱা এটা অসুস্থ অৱস্থা কিয় আহি পৰিল। দেৱঋষি নাৰদে সুন্দৰভাৱে দৰ্শন কৰাইছে, আপোনাসবে জানে। আমি মাত্ৰ আংশিক প্ৰকাশ কৰি দিয়া হৈছে দেৱঋষি নাৰদৰ সেই উক্তি, সেই উপদেশ। দেৱঋষি নাৰদে সুন্দৰভাৱে মহামুনি বেদব্যাসক দৰ্শন কৰাইছে। এৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। হে ব্যাস, তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলা, কিন্তু তাত তুমি নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি কৃষ্ণ কথা ইয়াত নকলা। যি কৃষ্ণ কথা আশ্ৰয় কৰিলেহে জীৱৰ কল্যাণ হ'ব। গতিকে তোমাক মই উপদেশ দিওঁ, তুমি শুনা ব্যাস। তুমি পুনশ্চ এভাগী শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব মহাভাগৱত। আৰু ইয়াত কি থাকিব? যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ পিণ্ড, হোম ব্ৰত, তীৰ্থ স্নান আদি নহ'ব। ইয়াত কি থাকিব জানানে? গোবিন্দৰ গুণ নাম প্ৰচাৰোক মাত্ৰ। তুমি ইয়াত গোবিন্দ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হ'ব। এই পৰমাৰ্থিক তত্ত্বটো তুমি ইয়াত সুন্দৰভাৱে জীৱক দৰ্শন কৰাই দিয়া। যাক আশ্ৰয় কৰিলে শৰণ ভজন ভক্তি আৰু সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ, এই 4 মহাবস্তু গুৰুজনাৰ কৃপাৰ বশত আমি সমস্তজনাই কম বেছি পৰিমাণে বুজিব পৰা হৈছোঁ। বুজিবলৈ আমি চেষ্টা কৰি আছোঁ প্ৰত্যেকজনে। সিদ্ধান্ত দিলে সেহিহে শৰণ ভজন অনুপাম, কৰ্ণে নুশুনিব আন দেৱতাৰ নাম। যদি আমি অন্য দেৱতাৰ নাম কৰ্ণ পথেৰে শ্ৰৱণ কৰোঁ, তেতিয়া আমাৰ শৰণ ভ্ৰষ্ট হয় বুলি কৈছে, সিদ্ধান্ত দিছে। আৰু এই সিদ্ধান্তবিলাক যদি আমি গ্ৰহণ নকৰি তাৰ বিপৰীত চিন্তাৰে জীৱন আগবঢ়াই নিওঁ, তেতিয়াহ'লে সেই জীৱই কেতিয়াও ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। হয়, কৃপা ভগৱন্ত পুৰুষে কৰি আছে। কেনেকৈ? যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। আমাৰ আছেনে এইটো স্বভাৱ? নিশ্চয় নাই। ইমান সুন্দৰভাৱে গুৰুজনাই কৈছে যে কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম। যদি কুকুৰটোৰ আত্মাও ৰাম হয়, যদি গুৰি পৰুৱাজনীৰ পৰা আৰম্ভ কৰি ইতৰ কীট পতংগ সমস্ত যদি আত্মা ৰাম হয়, ভগৱন্ত হয়, তেতিয়াহ'লে আমি কোনটো পথেৰে গতি কৰি আছোঁ? চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। এতিয়া আমাৰ চিন্তা কেৱল
আমাৰ গৃহলৈ অহা আমাৰ সমাজৰ ব্যক্তিজনক সেৱা কৰা অতিথি দেৱো ভৱ। যদি সেইজন আমাৰ সমাজৰ নহয় তেতিয়াহ'লে তেওঁক দেখিলে আপুনি মই মুখখন ঘূৰাই দিওঁ। এইটো শাস্ত্ৰসন্মত সিদ্ধান্ত হয় নেকি? কেতিয়াও নহয়। যদি সমস্ত ভূততে পৰমাত্মা ৰূপে ভগৱন্ত পুৰুষ আছেই, তেতিয়াহ'লে আমি এজনে অন্যজনক যে গালি পাৰোঁ, এজনে অন্যজনক যে খং কৰোঁ, এজনে অন্যজনৰ লগত যে কাজিয়া কৰোঁ, তেতিয়াহ'লে কাৰ লগত কাজিয়া কৰিছোঁ? ভগৱানৰ লগতেই কাজিয়া কৰিছোঁ। কাৰণ পৰম ব্ৰহ্ম আত্মা ৰাম সমস্ত ভূততে প্ৰকাশমান। আপুনি মই যদি এটি জীৱ হত্যা কৰিছোঁ, সেই জীৱটো যদি আত্মা ৰাম হয়, তেতিয়াহ'লে আমি ভগৱানকেই হত্যা কৰিবলৈ চিন্তা কৰিছোঁ। এইটো আপুনি আমি অপৰাধত পৰিছোঁ। চিন্তা আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱত শাস্ত্ৰই খুব সুন্দৰভাৱে আমাক দৰ্শন দিছে নেমি নৱসিদ্ধ সংবাদত। বিষয়ৰ অধোগতি আদি আদি ধৰণে তৃতীয় স্কন্ধত কপিল দেৱহূতি আখ্যানতো সুন্দৰভাৱে দৰ্শন দিছে। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ মাজেৰেও খুব সুন্দৰভাৱে দৰ্শন আমাক দি আছে। আৰু সেই একেভাগী মহাভাগৱত শাস্ত্ৰকে শ্ৰৱণ কৰি কীৰ্তন কৰি আপোনাৰ মোৰ সমাজ ব্যৱস্থাত নীতি নিয়ম কিন্তু প্ৰত্যেকৰে বেলেগ বেলেগ। মহাভক্ত উদ্ধৱে সুধিছে, আপোনাৰভাৱে জানে, হে প্ৰাণ বন্ধু কৃষ্ণ বুলিও বুজাই, অ ঋষি সমস্তৰ কিয় একমতি নাই। মহাভক্ত উদ্ধৱে কৈছে, প্ৰাণৰ বন্ধু হ'ল পৰম ব্ৰহ্ম কৃষ্ণ। সেই প্ৰাণবন্ধু কৃষ্ণদেৱ তুমি মোক বুজাই দিয়াচোন, এই ঋষিসকলৰ মাজত বেদ অধ্যয়ন কৰি কৰি মতটো কিয় এটা দিব নোৱাৰিলে জীৱৰ কল্যাণৰ অৰ্থে? আজিৰ পৰা 1000 বছৰ আগত সুধিছিল, কিন্তু আজি একবিংশ শতিকাত বিশ্বায়নৰ যুগত 2024 বৰ্ষত আমি ভৰি দি আমাৰ এই সন্তানস্বৰূপ 10 বছৰীয়া 15 বছৰীয়া 25 বছৰীয়া যুৱ শক্তিয়ে যুৱতী শক্তিয়ে আমাৰ যদি অধিকাৰ প্ৰভুকে প্ৰমুখ কৰি 90 বছৰীয়া 80 বছৰীয়া আমাৰ বৃদ্ধ জ্ঞানজ্যেষ্ঠ নামাচাৰ্য নামঘৰীয়া দেউতাসকলক সোধে যে দেউতা তুমিতো নামঘৰীয়া বোলে হয়, তুমিতো নামাচাৰ্য বোলে হয়, আউনীআটী সত্ৰৰ নিয়ম বেলেগ, দক্ষিণপাট সত্ৰৰ নিয়ম বেলেগ কিয়? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি নিয়ম বেলেগ, বামুণীয়া পন্থৰ নীতি নিয়ম বেলেগ কিয়? সকলো সমাজতে একেভাগী নামঘোষাকেই পঢ়ে, সকলো সমাজতে একেভাগী কীৰ্তন গ্ৰন্থকেই পঢ়ে, সকলো সমাজতে একেভাগী ভাগৱতকেই মূৰ দুওৱা হয়। চাকি বন্তি একেভাগী ভাগৱতৰ সন্মুখতেই জ্বলোৱা যায় নিজৰ মংগলৰ অৰ্থে। তেতিয়াহ'লে জীৱৰ কল্যাণৰ অৰ্থে কৰ্মবিলাক কিয় বেলেগ বেলেগ? সুধিলে কোনোবাই উত্তৰ দিব পাৰিমনে? তলমূৰ কৰিব লাগিব। কিয়নো আমি সমস্তজনাই সেই নিৰ্দিষ্ট সিদ্ধান্তত হয়তো উপনীত হ'ব পৰা নাই। ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে, উদ্ধৱ তুমি চিন্তা নকৰিবা দিয়া, তোমাক মই ক'ম। কিয় ক'ম জানানে? কাৰণ তোমাৰ লগত দুটা মহান তত্ত্ব নিহিত হৈ আছে। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। হে উদ্ধৱ, তোমাক মই তুমি মোক সুধিছা কাৰণে যে উত্তৰটো দিম এইটো বুলি নাভাবিবা। তোমাক মই এই কাৰণেই উত্তৰ দিম কাৰণ তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি মোৰ একান্ত ভকত উদ্ধৱ, আৰু দ্বিতীয়তে তুমি মোৰ পৰম বান্ধৱ, সেইকাৰণে তোমাক মই ক'ম। আৰু ভগৱন্ত পুৰুষে উত্তৰটো দিছে, মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে।
হেৰা উদ্ধৱ, ঋগ যজু অথৰ্ব সাম আদি 4 বেদকে ধৰি বাকী সমস্ত গ্ৰন্থই কেৱল মোৰ কথাহে কৈ আছে, বেলেগ কাৰো জয় জয়কাৰ গোৱা নাই। মোৰ বিনে বেদে কিছু আন নবখানে, বেদেও সমস্ত গ্ৰন্থই কেৱল জয় জয় কৃষ্ণদেৱৰ জয়, এই গুণগানহে প্ৰকাশ কৰি আছে। অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মা হ'ল সৃষ্টিকৰ, শিৱ হ'ল সংহাৰকৰ্তা। প্ৰত্যেকজন 33 কোটি দেৱতাই নিজ মুখে শাস্ত্ৰসন্মতে আপোনাসৱে অধ্যয়ন কৰিলে পাব, ব্ৰহ্মা ইজ সেজ কৃষ্ণ ইজ গড, ব্ৰহ্মা সেজ কৃষ্ণ ইজ গড। ব্ৰহ্মাই কৈছে কৃষ্ণই ভগৱান, শিৱ সেজ কৃষ্ণ ইজ গড, শিৱই কৈছে কৃষ্ণই ভগৱান। বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য, যম, অশ্বিনী কুমাৰ আদি সমস্ত 33 কোটি দেৱতাই কৈছে কৃষ্ণ ইজ গড। আৰু ভগৱান কৃষ্ণইও নিজ মুখে কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত সখা অৰ্জুনৰ আগত কৈছে, সখা য়েছ আই এম গড, হয় ময়ে ভগৱান। আপুনি মই মানি ল'বলৈ কিয় টান পাওঁ? এইটো হ'ল শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ অজ্ঞানতা। আমি এনেকৈ অজ্ঞানতাৰ মাজত সোমাই গৈ আছো। আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। আমি বিশেষ এই পদচন্দভাগী দুলৰী চন্দভাগীৰ মাজেৰে এনেধৰণে আপোনাসৱৰ চৰণ কমলত সৰ্বপ্ৰথম সেৱা নিবেদন কৰা হ'ল যে 33 কোটি দেৱতাই নিজৰ মংগলৰ অৰ্থে কেৱল ক্ষীৰ সাগৰ অমৃত মন্থন আৰু অমৃত পান কৰাৰ যি ব্যৱস্থা পৰম পুৰুষ প্ৰভু ভগৱন্তৰ কৃপাৰ বশত নিৰ্দেশত আশ্ৰয় কৰিব পাৰিলে, সেই ব্যৱস্থাটোৰ বিষয়ে বৰ্তমান পদচন্দ আৰু ছবিচন্দই আমাক সিদ্ধান্ত দিলে যে 33 কোটি দেৱতাই প্ৰকাশ কৰিলে নিজৰ মনৰ ভাৱনা, কৃষ্ণ ইজ গড, ভগৱান কৃষ্ণ সমস্ত জীৱৰ কৰ্তা কৰ্তা তাৰণ কৰ্তা। এই সিদ্ধান্তটোকে বৰ্তমান আমাক দিলে আৰু আমি দুইজনা পাঠাচাৰ্যৰ চৰণ কমলত পুনঃবাৰ সেৱা নিবেদন কৰি 3য় অধ্যায় পদচন্দ পাঠ আগবঢ়াই নিবলৈ আমি সেৱা নিবেদন কৰা হৈছে। আৰু এইখিনিলৈকে অমৃতময় কৃষ্ণ নাম, মংগল যোগ আচৰণ, সমান মংগলাচৰণৰ বিষয়বস্তুখিনি আমাৰ সীমিত জ্ঞানৰ জৰিয়তে আমি যেনেধৰণে বুজি পোৱা হৈছে বুলি ঈশ্বৰ পুৰুষৰ চৰণ কমলত সেৱা নিবেদন কৰি সমস্তৰে চৰণ কমলত এনেধৰণে সৰ্বপ্ৰথম সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ 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 কৃষ্ণ। 3য় অধ্যায় পদ বিষ্ণুৰ বুদ্ধি দান দান।